হাতে জনমিলে লক্ষ্মী দুখ যাতনা পালে যে বহু চকুৰ পানীৰে ভিজা যদিও সপোন দি থকত চালে মনৰে দাপোন জীৱন সংগ্ৰামত আগুৱালে দুভৰি সফলতাৰে আনিলে আজৰি জ্বলালে আজি জ্ঞানৰে মন্ত্ৰী সজালে আজি সপোনৰে পৃথিৱী এয়াই আমাৰ মৰমৰে লক্ষ্মী এয়াই আমাৰ মৰমৰে লক্ষ্মী 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 আজি আমি আমাৰ লক্ষ্যৰ ফালে এখোজ আগবঢ়াইছো আমি কৰ্মৰ দ্বাৰা আমাৰ লক্ষ্যত উপনীত হ'ব লাগিব আমি আপোনাৰ লগত ইমান নিকৃষ্ট কাম কৰাৰ পিছতো আপুনি সঠিক সময়ত আমাক হস্পিটেললৈ নি প্ৰাণ ৰক্ষা কৰিলে এই বিয়াৰ কাৰণে কোনোবা দৰা চাইছে নেকি চোৱা নাই কিন্তু ছোৱালী যিহেতু চাবতো লাগিবই চাব নালাগে নেকি কিয় তাইক মই বিয়া পাতিম বুলি ভাবিছো কি সময়বোৰ যেন পাখি লগা কাৰপাতৰ দৰে উৰি গৈছে ৰিয়ানে মোক এৰি যোৱা আজি 2 বছৰেই হ'ল ৰিয়ান অৰ্জুন যিয়ে ইউনিভাৰ্চিটিত পঢ়াৰ সময়ত মোৰ পিছে পিছে প্ৰেম নিবেদন কৰি ঘূৰি ফুৰিছিল ইউনিভাৰ্চিটি এৰাৰ 4 বছৰ পিছত মোৰ ঘৰলৈ আহি বিয়াৰ প্ৰস্তাৱ দিছিল সেইজন ৰিয়ান মানুহ ইমান স্বাৰ্থপৰ হ'ব পাৰেনে মই কিন্তু ভাগৰি পৰা নাই ৰিয়ানৰ বঞ্চনাই আজি মোক অধিক দৃঢ় কৰিছে মোক নিজকে নাৰী সবলীকৰণৰ নামত সততে বঞ্চনাৰ বলি হোৱা নাৰীবোৰৰ মাজৰ এজনী যেনেই লাগে এই বঞ্চনা প্ৰতিৰোধ কৰিবই লাগিব ছাৰ আপুনি মোক এইখিনি সুবিধা কৰি দিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে লক্ষ্মী তুমি আমাৰ NGOৰ এগৰাকী সক্ৰিয় কৰ্মী আৰু মই জানো তুমি যি সিদ্ধান্ত ল'বা NGOৰ হিতৰ বাবেই ল'বা কিন্তু তুমি বকুলপুৰ গাঁওখন কিয় বাচিলা সেইটোহে মই বুজি পোৱা নাই তাতে আকৌ তুমি তাত থাকি ল'ব বিচাৰিছা ছাৰ আপুনিতো জানেই অৰ্জুন নোহোৱা হোৱাৰ পিছৰে পৰা মোৰ জীৱনৰ লক্ষ্য এটাই হৈ পৰিছে গাঁৱৰ মানুহখিনিৰ হৈ স্থায়ী কিবা এটা কৰাৰ আৰু অৰ্জুনে মোক প্ৰায় সেইখন গাঁৱৰ কথা কৈছিলে কি কৈছিল গাঁওখনৰ তেনে সহজ সৰল মানুহখিনিক হেনো মহাজনে প্ৰতাৰণা কৰি আহিছে ভয় আৰু ভাবুকিৰে মানুহখিনিৰ পৰিশ্ৰমৰ আধাৰো অধিক টকা তেওঁ কাঢ়ি লয় সেই মানুহখিনিক তেওঁলোকৰ প্ৰাপ্য তেওঁলোকৰ অধিকাৰ মই দিয়াব বিচাৰিছোঁ ছাৰ ঠিক আছে তেনেহ'লে NGOৰ ফালৰ পৰা এই গাঁওখনত তোমাৰ থকাৰ ব্যৱস্থাটো কৰি দিম নাই নালাগে ছাৰ সেই ব্যৱস্থা মই নিজেই কৰি ল'ম কিন্তু সেই মানুহৰ লগত তুমি অকলে যুঁজ দিব পাৰিবা জানো এই ক্ষেত্ৰখনত নামিছোঁ যেতিয়া ইয়াত অহা প্ৰতিটো বিপদৰ সন্মুখীন মই নিজেই হ'ব লাগিব আৰু যদি কিবা প্ৰয়োজন হয় মই আপোনাৰ সহায় ল'ম তুমি তাৰমানে সিদ্ধান্ত লৈ লৈছা হয় মোৰ সৰুৰে পৰা হেঁপাহ আছিল গাঁৱৰ মানুহখিনিৰ বাবে কিবা এটা কৰাৰ আৰু তোমাৰ মাৰ ব্যৱস্থা মই কৰিছোঁ ছাৰ ঠিক আছে তেনেহ'লে কিবা সহায় লাগিলে ক'বা পিছে কেতিয়া যাবা কাইলৈ যাম বুলি ভাবিছোঁ
খেলা দেই খেলা এই বঞ্চিতা সকলোৰ মাজত মই এজনী ভনীৰ দৰে এজনী বান্ধৱীৰ দৰে এগৰাকী মাতৃৰ দৰে থিয় দিব বিচাৰোঁ তেনেকৈয়ে মই ওলাই আহিছোঁ আহি পালোঁ এই বকুলপুৰ গাঁও অকণমান মাত দিবচোন ইয়াত ওচৰতে ভাড়াৰ কোঠা পাম নেকি বাৰু চহৰৰ পৰা আহিছা হয় ক্ষমা কৰিব আপুনি ভাড়াঘৰ বিচাৰি থকা নাইতো হয় এটা কাম কৰিব এইফালেৰে গৈ বাওঁফালে ঘূৰি ল'ব ওচৰতে হৰিনাথ খুৰাদেউৰ ঘৰ কাৰোবাক সুধিলেই দেখুৱাই দিব তালৈকে যাওক আপোনাৰ সকলো ব্যৱস্থা হৈ যাব ধন্যবাদ আচৰিত মানুহ দেই ৰ'বলৈ সময় নাই চাউল দাইল আলু লাগিব নেকি অঁ অলপ আলু আনিব ঠিক আছে মই আহোঁ দিয়া বাৰু অঁ কোনোবা আহিলচোন এইফালে আহক সেয়া বৰ্তা বহিয়ে আছে ধন্যবাদ ধন্যবাদ নমস্কাৰ এজনে কৈছিলে ইয়াত ভাড়াৰ কোঠা পোৱা যায় মানে মোৰ বৰ দৰকাৰ হৈছিলে কোনোবাই ক'লেই যেতিয়া এতিয়াৰোতো মই নাই বুলি ক'ব নোৱাৰোঁ আহাচোন আহা বহা আগতে ক'ৰ ছোৱালী কি কথা তোমাৰ পৰিচয়টো দিয়া আহা বহা বহা এজনী অকলশৰীয়া ছোৱালী গাঁৱত কিয় থাকিব বিচাৰিছা মোৰ নাম লখিমী মই এটা NGOৰ হৈ গাঁৱৰ উন্নতিৰ বাবে কাম কৰোঁ মহিলাসকলক বোৱা কটাৰ উন্নত প্ৰশিক্ষণ দিওঁ বা তাৰমানে আমাৰ গাঁৱৰ মহিলাখিনিয়ে তোমাৰ পৰা কিছু কথা শিকিব পাৰিব শিকাবও লাগিব আৰু শিকিবও লাগিব আজিকালি মানুহে নিজৰ স্বাৰ্থলৈহে কাম কৰে মাজনী মই মোৰ স্বাৰ্থ অতীততে এৰি আহিছোঁ বৰ্মা পিছফালে এটা কথা আছে এওঁ তোমাক দেখুৱাই দিব এটা কথা মনত ৰাখিবা এইখন গাঁৱত কিন্তু মোৰ এটা সন্মান আছে হয় গতিকে সেইটো বজাই ৰাখিবলৈ চেষ্টা কৰিবা মই আহোঁ দিয়া অঁ বাৰু তুমি চাই ল'বা
চৰি। নাই নাই, মই এতিয়া ইমান আৱেগিক হ'লে নহ'ব। মই যিটো উদ্দেশ্যলৈ ইয়ালৈ আহিছোঁ তাত মই সফল হ'বই লাগিব। অঁ, আগতে ৰুমটো অকণমান চফা কৰি লওঁ, তাৰপিছত ওলাই যাওঁ গাঁওখন চাবলৈ। ঐ, মই কি কম দাম দিওঁ এইবোৰ যে তহঁতে অন্যৰ ওচৰত বিক্ৰী কৰিবলৈ ওলাইছ? মই চাই ল'ম মই থাকোঁতে তহঁতে এইবোৰ অন্যৰ ওচৰত কেনেকৈ বিক্ৰী কৰ। তেনেকৈ নক'ব মহাজন দেউতা, এইবোৰ প্ৰস্তুত কৰোঁতে আমাৰ বহুত কষ্ট হৈছে। আপুনি আমাৰ পেটত লাভ নামাৰিব। আপুনি যিমান দাম দিয়ে সেই দামত আমাৰ খৰচে নোলায়। আমাৰ ওপৰত দয়া কৰক। দাম ইমানেই পাবি, ল যদি ল'বি। এই ধৰা নিনিব, চাওঁ, নিনিব। গোচ, মহাজন এৰি দে। দেউতা, প্ৰস্তুত কৰোঁতে হৈছে বহুত কিয়? কষ্ট হৈছে মহাজন আমাৰ দেউতা। বৰ কষ্ট হৈছে এইবোৰ তৈয়াৰ কৰোঁতে। এৰি দিয়ক, নিনিব। কষ্ট সকলোৱে কৰে। এই ধৰা, বৌ, এই খাওঁ। এচোন লৈ আহক। এৰি দে না। অঁ, এৰি বুলি কৈছোঁ। কি হৈছে বাইদেউ, আপোনালোকে এনেকৈ কান্দি আছে কিয়? এইকেইটা টকা আমি খামেই নে ল'ৰা ছোৱালীকে পঢ়ুৱাম? আমাৰ সকলোবোৰ শেষ হৈ গ'ল। কি হৈছে বুজাই নকয় কিয়? মহাজনে আমাৰ সকলো কাঢ়ি নিলে। ইমান কম টকাৰে আমি কেনেকৈ চলিম? আমিতো বৰবাদ হ'লোৱে। এতিয়া আপুনি শুনি কি কৰিব? কি জানিবা কিবা সহায় কৰিব পাৰোঁৱে। শুনক তেনেহ'লে অঁ, তাৰমানে মই শুনা কথাটো মিছা নহয়। মহাজনৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব। এই গাঁৱলৈ নতুনকৈ ছোৱালী এজনী আহিছে। আমাৰ মহিলাসকলক তেওঁ হেনো বোৱা কটাৰ কাম শিকাব। চহৰৰ যেন লাগে। হৰিনাথ ককাইদেউৰ ঘৰত ভাড়া ৰুম এটা লৈ আছে। এনেকুৱা মানুহে সমস্যাৰহে সৃষ্টি কৰে। গতিকে সাৱধান, নহ'লে আৰু কোনো স্বাৰ্থ নোহোৱাকৈ সহায় কৰিবলৈ আগবাঢ়ি আহেনে? গাঁও ভাল লাগিলনে? গাঁও ভালেই, মানুহবোৰহে কঠিন। ঠিকেই কৈছে। আপুনি বাৰু বোৱা কটাৰ কাম জানে নেকি? জানো। আৰু শিকায়ো নেকি? শিকাওঁ। অকল শিকোৱাই নহয়,
তাৰ পৰা কেনেকৈ উপযুক্ত মুনাফা আদায় কৰিব পাৰি তাৰ ৰাস্তাও মোকলাই দিওঁ। লখিমী, বৰ্মা, তোমাৰ পাকঘৰ ঠান-ঠিত হোৱাই নাই নহয়। সেয়েহে মই ভাবিলোঁ প্ৰথম দিনা ভোকত হোৱাটো ভাল কথা নহ'ব। তুমি খাই ল'বা। ধন্যবাদ বৰ্মা। লখিমী, এটা কথা মনত ৰাখিবা, এই গাঁৱৰ মানুহে কাকো একো সহজতে নিদিয়ে। বৰ্মা, মই এই গাঁওখনলৈ একো ল'বলৈ অহা নাই, দিবলৈহে আহিছোঁ। এই নতুন ছোৱালীজনীয়ে বহুত প্ৰশ্ন কৰিছে। গাঁৱৰ মানুহৰ তাই বেছি আপোন হ'বলৈ চেষ্টা কৰিছে। গাঁৱৰ পৰা উলিয়াই দিওঁ নেকি? এতিয়া নালাগে, আগতে ভয় দেখুওৱা। মই বিচাৰোঁ তাই নিজেই এই গাঁৱৰ পৰা ওলাই যাওঁ আৰু তাইও গম পাওঁ মোৰ বিৰুদ্ধে যোৱা মানুহৰ অৱস্থাটো মই কি কৰোঁ। মহাজন দেউতা, হা? গুদামত তালা মাৰিলোঁ, যাওঁ বলক। কাইলৈ সোনকালে আহিবি। হ'ব দেউতা। এতিয়া ব'ল আৰু। হে ব'লক। এতিয়া মোৰ পথ বেলেগ। এইফালে আহাচোন, এইফালে আহা। এইযোৰ খোলা খোলা, পিন্ধা এইযোৰ। ঐ চাচোন চা, নিজৰ চেণ্ডেলযোৰ খুলি তাইক পিন্ধিবলৈ দিছে। আজিৰ দিনতো আৰু এনেকুৱা ছোৱালী থাকেনে? তাকেইতো। যদি ৰং বেলেগ হয় তেতিয়া দাম দুগুণ পাব। শুনিছেনে সকলোৱে? এটা ভাল খবৰ আছে।
জনম